নমস্কাৰ সকলোলৈকে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম। এয়া চাওক মই আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু কঁঠালৰ মুচি এটা ৰেচিপি লৈ আহিছোঁ। কেনেদৰে বনাইছোঁ চাই যাওকচোন প্ৰথমৰ পৰা। বহুত সোৱাদ হৈছিলে খাবলৈ বাবে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো আগবঢ়াই দিওঁ। আচলতে মই লগৰ এজনীৰ ৰুমলৈ গৈছিলোঁ আৰু তাতে তাই ৰেচিপিটো বনাইছিলে। মই ভাবিলোঁ ভিডিঅ' কৰি থওঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ঠিক সেইদৰে তাইও আৰম্ভ কৰিলে। কেৰাহী গৰম হ'বলৈ দিলে, তাতে তেল দি মেলি তেল গৰম হোৱাৰ পাছতে পিঁয়াজো দিলে। তাৰ মাজতে কওঁ, মই কঁঠালৰ মুচিখিনি বাকলি গুচাই দিছিলোঁ, তাৰপাছতে বইল কৰি লোৱা হৈছিলে। আলুখিনি কিন্তু আমি বইল কৰি লোৱা নাছিলোঁ। আলুখিনি আমি তেলত ভাজি কিনেই সিজিব দিম বুলি ভাবিছিলোঁ। আচলতে আমি আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিছিলে, কিন্তু উৎপাততে আমাৰ থাকি গ'ল। আমি তেনেদৰে আপোনালোকে কঁঠালৰ মুচিখিনিও আচলতে ফ্ৰাই কৰি ল'ব পাৰে দেই। এয়া চাওক, আমি তেলতে নিমখো দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰং অহাৰ পাছতে নিমখ দি দিয়া হৈছে। তাৰপিছত ধুনীয়াকৈ মিহলি হৈ যাবৰ কাৰণে আমি লৰাই লৈছোঁ। তাৰপাছত অকণমান দেৰি সিজিব দি আমি ইয়াতে অকণমান আদা নহৰুৰ পেষ্ট দি দিছোঁ। এইটো আচলতে সোৱাদৰ কাৰণে দিয়া হৈছে। মছলা ব্যৱহাৰ কৰিছোঁ, ইমান বেছিও ব্যৱহাৰ কৰা নাই যদিও, কিন্তু পাৰে আমি ব্যৱহাৰ কৰিছোঁ। আচলতে আমি স্পেচিয়েল বনাম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ব, বেছিকৈ সিজিলে কঁঠালৰ মুচিটো। হ'লেও খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক নিশ্চয় জনাব। এয়া কথাৰ মাজতে মই দি দিলোঁ হালধি। মই নহয় বাৰু, তাই দি দিলে, হালধি দি দিলে। তাৰপিছত মিলাই হোৱাৰ পাছতে অলপমান ৰং আহিবৰ কাৰণে আমি কাশ্মীৰী মিৰ্চটো ব্যৱহাৰ কৰিছিলোঁ। সেইটোও দি দিলে, অকণমান ৰঙীনকৈ খাবলৈ মন আৰু আমাৰ পৰা। তো এতিয়া মুচি খাবৰ সময় হ'ল নে নহ'ল নাজানো, কিন্তু আমি খাই দিলোঁ। কিনি মেলি আনি বজাৰত দেখিছোঁ যেতিয়া খাব লাগে আৰু আনি মেলি খাই দিলোঁ আৰু। এয়া আলুখিনি তেলত দি তাই ধুনীয়াকৈ ভাজিলে। ভাজি হোৱাৰ পাছতে অলপমান দেৰি ভাজিলে দেই। তাৰপাছতহে এয়া কঁঠালৰ মুচিখিনি বইল কৰি থৈছিলোঁ যে, সেইখিনি দি দিছে। প্ৰথমতে গোটা গোটা হৈয়ে আছিলে কঁঠালৰ মুচিখিনি, কিন্তু পিছলৈ অকণমান ভাগি গ'ল, বইলটো বেছি হ'ল কৰা। আপোনালোকে জোখমতে চাই ল'ব। আমি ছোৱালী মানুহ আৰু যেনেকৈ তেনেকৈ বনাই দিলোঁ আৰু, কিন্তু খাবলৈ সোৱাদ হৈছিলে দেই। কেইবাবাৰো ক'লোঁ মই একেটা কথাকে। বাৰু, এয়া ঢাকি দিলে ভাজি কৰি হোৱাৰ পাছত। তাৰপাছত আকৌ অলপমান চাই মেলি আকৌ লৰাই দিছে, নহ'লে বা দেৰিলে আকৌ বেয়া লাগিব নহয় খাবলৈ। দেৰিবলৈ নিদিয়াকৈ আপোনালোকৰ লৰাই থাকিব দেই। তাৰপাছতে এয়া মিট মছলাও দি দিছে। যি হওক আৰু, ভেজিটেৰিয়ানো আজি মিট মছলা খাই দিলোঁ। সেয়া দি দিলে মিট মছলা। তাৰ পাছত অলপমান লৰাই দিলে, ধুনীয়াকৈ মিহলি হৈ যাবলৈ দিলে। ধুনীয়াকৈ লৰাই মেলি ঢাকিলে, আকৌ লৰালে, ঢাকিলে, এনেকৈ সিজাই ল'লে। তাৰপিছত আলুখিনি সিজাৰ পাছতেই, মুচিখিনিতো আগতে সিজিয়ে আছিলে ন, সেইটো বাবে আলু সিজাৰ পাছতেই এয়া গৰম মছলা দি দিছে। তাৰপৰা লৰাই মেলি হোৱাৰ পাছতে অলপমান ঘিউ দি দিছে। আপোনালোকৰ ঘিউটো ব্যৱহাৰ কৰিব, বহুত ধুনীয়া লাগে খাবলৈ। তাৰপৰা আমি জোখ অনুযায়ী পানী দি দিলোঁ। পানীটো দেখুওৱা নহ'লে, আপোনালোকৰ যিমানটো জোখত পানী দিও আপোনালোকে খাব পাৰে। আমি আচলতে অকণমান শুকুৱাই লৈছিলোঁ। এনেদৰে আমাৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল। আমি এতিয়া খাওঁ, আপোনালোকেও বনাই খাব। শেষত লাইক কমেণ্টটো কৰি থৈ যাওক আকৌ, আৰু বনাই কেনে পালে মোক নিশ্চয় জনাব দেই কমেণ্ট কৰি।